যুদ্ধ করে বৃকুটরে ও গদা ধরি হাতে এ তয়া ময়া ও যুদ্ধ লাগে ও দুর্যোধনৰ সঙ্গে কর্ণ নকুলৰ যুদ্ধ কর্ণ নকুলৰ যুদ্ধ অতি ভয়ঙ্কৰ আৰু সেই পঞ্চম দিনৰ যুদ্ধত আমাৰ বৃহত্তৰ সেই কামৰূপৰ পৰা অৰ্থাৎ প্ৰাগজ্যোতিষপুৰৰ পৰা গৈ এজন ৰজাই কৌৰৱৰ পক্ষত থাকি যুদ্ধ কৰিছিল। তেওঁ কোন আছিল আৰু তেওঁ কাৰ লগত যুদ্ধ কৰিছিল? তেওঁ আছিল নৰকাসুৰৰ পুত্ৰ ৰজা ভগদত্ত। ভগদত্তই পঞ্চম দিনৰ যুদ্ধত কাৰ লগত যুদ্ধ কৰিছিল? এই ভগদত্তৰ সঙ্গে যুঁজে এই ধৰ্ম যুধিষ্ঠিৰ যেতিয়া ভগদত্ত আৰু যুধিষ্ঠিৰৰ তয়াময়া ৰণ চলি আছিল, লগে লগে নকুলে কি কৰিলে? নকুলে কালবান প্ৰহাৰ কৰিলা। এই দুৰ্নচাৰ্য ৰথখন উৰুৱাই দিলা। যুদ্ধ লাগে যেতিয়া নকুলে কালবান মাৰি গুৰু দুৰ্নচাৰ্যৰ ৰথখন উৰুৱাই দিলে, ৰথবিহীন হোৱা দেখি পুনৰ গুৰুকেই আক্ৰমণ কৰিলে। নকুলত বানত দ্ৰোণ তৰণি হেৰাইলা। নকুলত বানত দ্ৰোণৰ চাৰিওফালে ধুঁৱলি কুঁৱলি হৈ গল। অ তয়াময়া ৰণ লাগে কৌৰৱ পাণ্ডৱৰ। গুৰু শিষ্যৰ যুদ্ধ চোৱা অতি ভয়ংকৰ। গুৰু শিষ্যৰ যুদ্ধ চোৱা ও যুদ্ধ লাগিল ৰে যুদ্ধ কৌৰৱ পাণ্ডৱৰে। ও ত্ৰিভুৱন কপি গৈলা বানৰ প্ৰহাৰে যুদ্ধ। সহদেৱ শৈল্যৰ যুদ্ধ লাগিল তয়াময়া। এই সহদেৱ শৈল্যৰ যুদ্ধ লাগিল তয়াময়া। হেনকালে ভীষ্মৰ ৰথ আগুৱাই নিলা। সহদেৱ আৰু শৈল্যৰ যুদ্ধ যেতিয়া চলি আছিলে,
লগে লগে ভীষ্ম পিতামহে কুৰুক্ষেত্ৰত ৰথখন প্ৰৱেশ কৰাই দিলে আৰু পিতামহ ভীষ্মই ৰথখন লৈ গৈ কি কৰিলে কপিধ্বজৰ সন্মুখে ৰথ অৱস্থান কৰে কপিধ্বজ অৰ্জুনৰ ৰথখনৰ নাম আছিল কপিধ্বজ আৰু কপিধ্বজ কিহৰ বাবে হ'ল মই পিছত কম অৰ্জুনৰ সেই কপিধ্বজ ৰথৰ ওচৰত গৈ ভীষ্মই ৰথখন ৰাখি দিলে ৰাখি দিয়ে কি কৰিলে অৰ্জুনে নেৰেহাকৈ ও মহাক্ৰোধে ভীমসেনক বান প্ৰহাৰিলে যুদ্ধ ভীমলৈ ইমান বান নিক্ষেপ কৰিছে কিন্তু ভীমৰ চালকে ভুটাব পৰা নাই লগে লগে ভীষ্মই কি কৰিলে হে নাৰায়ণী বাৰ ভীষ্মই প্ৰহাৰ কৰিলা নাৰায়ণী বাৰ ভীষ্মই প্ৰহাৰ কৰিলে সেইবাৰে ভীমসেনক বগৰাই দিলে নাৰায়ণী বান মৰাৰ লগে লগে ভীম বাগৰি পৰিল এই পুনৰাই বৃকুদৰ উঠিয়া বহিলে মহাশব্দ কৰিবাৰ আকাশে উৰিলা যুদ্ধ লাগিল ৰে বিহুবৰ কবি বানৰ বহাৰে যুদ্ধ ভীষ্মই ভীমক কলে ভীম উপকাৰী অজগৰে খাই হা সৰু থাকোতে তোক ভৰদ্বাজ বুলি আশ্ৰমত লৈ গৈ তোক মই অস্ত্ৰবিদ্যা শিক্ষা দিছিলো এতিয়া তই আহিছ এই ভীষ্ম পিতামহৰ লগত যুদ্ধ কৰিব ফেৰ পাতিব ৰক্ষা নাই ভীম আজি পিতামহৰ হাতে উঠি আছো আজি নারায়ণী বানে তোক মারিব ঠিটাতে এ নারায়ণী বানে তোক মারিব ঠিটাতে এই দৃশ্য প্রভু কৃষ্ণই ও আছে লক্ষ্য কৰি ভীমক ৰক্ষা কৰে প্ৰভুই বুকু পাতি ধৰি ভীমক ৰক্ষা কৰে প্ৰভুই ভীমলৈ মাৰি পঠোৱা সেই নারায়ণী বান প্ৰভু কৃষ্ণই কি কৰিলে অদৃশ্য হৈ এই কৃষ্ণৰ দেহত নারায়ণী বান বিলীন হৈ চোৱা কেনে ভকত কম ও প্ৰভুৱে ভীমলৈ মাৰি পঠোৱা নাৰায়ণী বান অদৃশ্য হৈ প্ৰভু কৃষ্ণ নিজে বুকু পাতি লৈছিল এই কথাটো ভীষ্ম পিতামহে গম পোৱা নাছিল ব্যৰ্থ হইলা নারায়ণী বান ও ভীষ্মই দেখি কি হল পুনৰ এক বান আনি ধনুত জুৰিলা এই পুনৰ এক বান আনি